আসাম কামাণ্ডো সাইকোমেট্ৰিক টেষ্ট 2025 100% জব কনফাৰ্ম 100% জব কনফাৰ্ম যে লিখিছোঁ মই আপোনালোকক হেল্প কৰিম সাইকোমেট্ৰিক টেষ্টত আপোনালোকৰ কেনেধৰণে কুৱেশ্যন সুধিব পাৰে ব্লক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো আপোনালোকে স্কিপ কৰিলে বুজি নাপাব ভালকৈ বুজি লওক পুলিচ আৰু কামাণ্ডোৰ মাজৰ পাৰ্থক্য কি আপোনালোকৰ পৰীক্ষাত আহিব পাৰে সাইকোমেট্ৰিক টেষ্টত পুলিচ আৰু কামাণ্ডোৰ মাজত পাৰ্থক্য কি চাওঁচোন পাৰ্থক্যটো ইয়াত উত্তৰ মই ধুনীয়াকৈ লেখা আছে চাওক আপোনালোকে পুলিচ হ'ল দেশৰ তথা জনসাধাৰণৰ স্বাৰ্থে সেৱা আগবঢ়োৱা এক সামৰিক সংগঠন আনহাতে কামাণ্ডো হ'ল দেশৰ সেৱাৰ বাবে গঠন কৰা এক বিশেষ সামৰিক বাহিনী যিয়ে সচৰাচৰ জনসমাজৰ পৰা দূৰত থকা পৰিলক্ষিত হয় তথাপিতো কি কয় কামাণ্ডোসকলে জনসমাজৰ হকে কাম কৰে ইয়াত এইটোৱে পুলিচ আৰু কামাণ্ডোৰ মাজত এনেকৈ পাৰ্থক্যটো যদি হয় আপোনালোকে এনেকৈ ক'লেই হৈ যাব তাৰপিছত চাওক এখন দেশত কামাণ্ডো বেটেলিয়ন কিমান প্ৰয়োজনীয় বুলি তুমি ভাবা এখন দেশত কামাণ্ডো বেটেলিয়নটো তুমি কিয় প্ৰয়োজনীয় বুলি ভাবা তেতিয়া তোমালোকে উত্তৰটো এনেকৈ দিব লাগিব এখন দেশত বিভিন্ন সামৰিক বাহিনী থাকে ঠিক তেনেধৰণে কামাণ্ডো বেটেলিয়ন বিশেষ পৰিস্থিতিৰ বাবে সংৰক্ষণ কৰি ৰখা হয় আৰু তেতিয়া সেই দেশ এখনৰ বিশেষ সমস্যা সন্মুখী হয় সেই সময়তে দেশমাতৃৰ সেৱাৰ উদ্দেশ্যে শক্তিশালী সামৰিক বাহিনীৰ তথা কামাণ্ডো বেটেলিয়নৰ প্ৰয়োজনীয়তা যথেষ্ট হৈ পৰে তেতিয়াই কামাণ্ডো বেটেলিয়নৰ প্ৰয়োজনীয়তা যথেষ্ট হৈ পৰে আপোনালোকে মই কথাখিনি যে এনেকৈ লিখিছোঁ যে এনেকেই যে ক'ব লাগিব কোনো কথা নাই আপোনালোকে কথাখিনি অলপ বেলেগ ছিষ্টেমতো ক'ব পাৰিব জাষ্ট মই আপোনালোকক বুজি পাবলৈ দিছোঁ যেনেকৈ এনেকৈ ডেফিনিশ্যনটো যে দি দিছোঁ তেতিয়াও আপোনালোকে কথাখিনি ভালকৈ বুজি পায় তেতিয়া আপোনালোকৰ নিজৰ বিবেকৰ পৰা ক'ব পাৰিব বা এনেধৰণে ক'লেও হৈ যাব যিকোনো আপোনালোকে পজিটিভলি ক'ব চাওক মই ধুনীয়াকৈ লিখি দিছোঁ চাওক এখন দেশত কামাণ্ডো বেটেলিয়ন কিয় প্ৰয়োজনীয়তা হয় দেশখন ৰক্ষণাবেক্ষণ কৰিবৰ কাৰণে এখন দেশত কামাণ্ডো বেটেলিয়নটো প্ৰয়োজনীয় 100% হয় আৰু ইয়াত আছে পুলিচ আৰু কামাণ্ডো বেটেলিয়নৰ মাজত পাৰ্থক্যটো ক'লেও পুলিচসকলে কি কৰে জনসমাজৰ চাওক পুলিচসকলে দেশৰ তথা জনসাধাৰণৰ হকে কাম কৰে আৰু কামাণ্ডো বেটেলিয়নো এখন দেশৰ জনসমাজৰ হকে কাম কৰে যদিও দেশখনৰ ৰক্ষণাবেক্ষণ কোনে কৰে কামাণ্ডো বেটেলিয়ন বাহিনীটোৱে কৰে গম পালে না কথাটো অৰ্থটো আপোনালোকে এনেকৈ যদি সাইকোমেট্ৰিক টেষ্টত কয় 100% আপোনালোকৰ জব কনফাৰ্ম হৈ যাব আৰু মই সাইকোমেট্ৰিক্সত আপোনালোকৰ ডেইলি ৰেগুলাৰ ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম গম পাইছে কথাটো আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে সাইকোমেট্ৰিক টেষ্টৰ দুটা মই আজি সাইকোমেট্ৰিক টেষ্টৰ কুৱেশ্যন দিলোঁ আৰু এটা কুৱেশ্যন মই আপোনালোকৰ মুখে কৈ দিম আপোনালোকে উত্তৰটো দিবলৈ চেষ্টা কৰিব আৰু সাইকোমেট্ৰিক কুৱেশ্যনকেইটা মই ভাবিছোঁ নিশ্চয় চাই আপোনালোকে ভাল পাইছে আৰু আপোনালোকে যদি মোক ভালকৈ কমেণ্ট দিয়ে সাইকোমেট্ৰিক টেষ্টৰ ভিডিঅ' মই এনেধৰণে আপোনালোকক সদায় দি যাবলৈ চেষ্টা কৰিম আৰু মোৰ কুৱেশ্যনটো হ'ল আপোনালোকক যদি ধৰক আপুনি হাবিত গৈ আছিলে আপোনাক 10টা মানে আলফাই আপোনালোকক বেৰি ধৰিলে আপুনি সেই মুহূৰ্তত আপুনি কি কৰিব আৰু কেনেধৰণে বাচিব উদাহৰণস্বৰূপে এই ভিডিঅ' ক্লিপটো চাই লওক আপোনালোকে গম পাব উদাহৰণস্বৰূপে যেতিয়া ভাগি চাওক এইটো চাওক হেলিকপ্টাৰ ওপৰত উঠি আছে কি কৰিছে হেলিকপ্টাৰ ওপৰত উঠি আছে আৰু কি কৰিছে এই আলফাকেইটাক তাক গুলিয়াবলৈ লৈছে চাওক সিটোতো গম পায় সি কেতিয়াও নেবাচে আৰু হেলিকপ্টাৰৰ লগত কেতিয়া সি দৈও বাচিব নোৱাৰে আৰু সি হাবি থাকিলেও হাবিটো লুকাই বাচিব নোৱাৰে কাৰণ কেলৈ হেলিকপ্টাৰ ওপৰৰ পৰা সিহঁতি গতিকে চাই যাব তাৰ অপশ্যন সি কি কৰিলে চাওক সি কি কৰিলে পলোৱা ছিষ্টেমত ধৰি আকৌ বেক হৈ আহি হেলিকপ্টাৰখনৰ ওপৰত জঁপিয়াই ধৰি লৈ কি কৰিছে তাত যিমানকেইটা আলফা আছে বা তেওঁলোকক মাৰিছে তেওঁৰ ওচৰত লাষ্ট অপশ্যনটো সেইটোৱে থাকিব আৰু তেনেধৰণে যদি আপোনালোকৰ সাইকোমেট্ৰিক টেষ্টত যদি এনেকৈ কুৱেশ্যনটো সুধি দিয়ে আপোনাক 10টা আলফাই যদি বেৰি লয় আপুনি কেনেকৈ বাচিব নিজক কেনেকৈ বাচিব তেতিয়া আপোনালোকৰ এটাই অপশ্যন থাকিব এটাৰ ওচৰত যদি হাথিয়াৰ আছে আপোনালোকে চাব লাগিব হয়তো নিশ্চয় আপোনালোকে যদি সুবিধা পায় আপোনালোকে চান্স পাই পলাব লাগিব নহ'লে বা আপোনালোকৰ লাষ্ট এটাই থাকিব তাৰ ভিতৰতো চাব এটা কোনোবা এটা হ'লেও কমজুৰি থাকিব ন কমজুৰি যিটো কমজুৰি থাকে চান্স পাবলৈ থপকৈ পিষ্টলটো থপিয়াই লৈ তাৰ মাথাত দি পিনে আপুনি তাক ধৰি লৈ পাছলৈ গৈ থাকিলে কাৰণ সিহঁতৰ নিজৰ মানুহটো বচাবৰ কাৰণে কেতিয়াও আপোনাক গুলি নামাৰে তাক আপুনি ধৰি লৈ গৈ আপুনি নিজকে চেফটি কৰি বাচিব পাৰিব বা আপোনালোকৰ লগৰ সমনীয়াক ফোন কৰিব কাৰণে এটা সময় পাব তেনেধৰণে আপোনালোকৰ সাইকোমেট্ৰিক কেনেধৰণে কুৱেশ্যন আহে মই তাৰ ওপৰতো মই কুৱেশ্যন আনি দিম 10টা আপোনাক আলফাই বেৰি ল'লে আপোনালোকে কেনেধৰণে আহিব মই বহীত লিখি আপোনালোকৰ টপিক সহজত সদায় বুজাই যাম আৰু আপোনালোকে মোক এটা কমেণ্ট কৰি কওক মই আজি যে সাইকোমেট্ৰিক্স ভিডিঅ'টো দিলোঁ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে হেল্পফুল হৈছে নে নাই আপোনালোকে ক'ব আৰু যদি আপোনালোকৰ সাইকোমেট্ৰিক্স ভিডিঅ' যদি এনেধৰণে যদি সদায় লাগে সদায় মই আপোনালোকক মুখে কৈ যাম নে আপোনালোকে মোক কমেণ্ট কৰিব নে বহীত লিখি বুজাব লাগে সদায় যদি বহীত লিখি বুজাব লাগে মই এনেধৰণে সদায় বহীত লিখি আপোনালোকক বুজাবলৈ চেষ্টা কৰিম মই বহুত ভাল কুৱেশ্যন দিম আপোনালোকক পুলিচ আৰু কামাণ্ডোৰ মাজত পাৰ্থক্য কেনেকুৱা এইবিলাক দিম আৰু আপোনালোকৰ
মই বহুত ভাল ভাল কুৱেশ্যন দিম আৰু মোৰ ইউটিউব চেনেলটো যদি আপোনালোকে প্ৰথম পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মই আপোনাক লাষ্টত এটাই ৰিকুৱেষ্ট কৰিছোঁ এই কামাণ্ডো এইটো সাইক'মেটিক্স ভিডিঅ'টো বনাওঁতে মোৰ বহুত কষ্ট হৈছে আপোনালোকে দেখিছে দুটা ভিডিঅ' লেখি মেলি স্ক্ৰিপ্টটো ভাবি বনাবলগীয়া আছে মই জাহা তাহাকৈ বনাই দিয়ে গতিকে কষ্টটো বহুত হৈছে আপোনালোকক মই এটাই ৰিকুৱেষ্ট কৰিলোঁ এই ভিডিঅ'টোত মই আপোনালোকৰ পৰা 300 লাইক বিচাৰিছোঁ আৰু ছাবস্ক্ৰাইবাৰ বিচাৰিছোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব 200 ছাবস্ক্ৰাইবাৰ আপোনালোকৰ ফালৰ পৰা মই বিচাৰিছোঁ আৰু 300 লাইক বিচাৰিছোঁ আৰু যিমান পাৰে এই ভিডিঅ'টো আপোনালোকে চবকে শ্বেয়াৰ কৰি দিয়ক যোনে যোনে কামাণ্ডো ইণ্টাৰভিউ দিলে চবৰে যাতে হেল্পফুল হয় মই সেইটো ভাবিছোঁ আৰু মই নেক্সট ভিডিঅ' আপোনালোকক সদায় দি যাম ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাষ্টত এটাই ক'লোঁ ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব বুলি আশা থাকিল